So dear friends, 4500 LPUP পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত কি অফিচিয়েল আপডেট আছে সেইখিনি ইয়াত আমি আলোচনা কৰিম। ইয়াৰ আগতে মুখ্যমন্ত্ৰীৰ এটি ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ, য'ত মুখ্যমন্ত্ৰীয়ে 4500 LPUP পোষ্টৰ নিযুক্তি পত্ৰ বিতৰণ কৰা দিনৰ ওপৰত এটি মন্তব্য কৰিছে। Mama, 4,500 appointment date. Mama, 11 বা 12 তাৰিখ. Thank you, Mama. So ইয়াত আপোনালোকে দেখিলে যে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰাত এজনে প্ৰশ্ন কৰিছিলে যে 4500 LPUP পোষ্টৰ নিযুক্তি কোনদিনা হ'ব, তো মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ উত্তৰ দিছে 11 বা 12 তাৰিখ। অৰ্থাৎ 11 বা 12 তাৰিখে আপোনালোকৰ নিযুক্তি হোৱাৰ সম্ভাৱনা আছে। আৰু এই ভিডিঅ'টোৰ পিছতেই আজি সন্ধিয়া, আজি 2 তাৰিখ মাৰ্চৰ 2 তাৰিখ, আজিয়ে এখন অফিচিয়েল নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। এইটো দিয়া হৈছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা। আৰু কাক দিয়া হৈছে, ইয়াত দেখিছে আপোনালোকে ফ্ৰম ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। কাক দিয়া হৈছে এই লেটাৰখন? দ্য স্পেশাল চিফ ইঞ্জিনিয়াৰ PWD বিল্ডিং আছাম, চান্দমাৰী। অৰ্থাৎ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এই লেটাৰখন দিয়া হৈছে স্পেশাল চিফ ইঞ্জিনিয়াৰলৈ। আৰু ইয়াত কোৱা হৈছে ছাবজেক্টটোত কি কোৱা হৈছে, ইয়াত ছাবজেক্টটোত কোৱা হৈছে দ্য চেয়াৰমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ্ছ টু দ্য ছিলেক্টেড কেণ্ডিডেটছ for the post of teachers of LP and UP schools of DEE Assam under Department of School Education, Govt of Assam, advertisement dated 8/1/2025 অর্থাৎ 8/1/2025 যেটো 4500 LPUPৰ এডভাৰটাইজমেণ্ট আছিলে। এতিয়া তাৰপিছত কোৱা হৈছে ছাৰ, with reference to the subject cited above, I have the honor to inform you that the ceremonial distribution of appointment letters to the selected candidates of the post of teachers of LP and UP schools 4500 post of DEE Assam under Department of School Education, Govt of Assam is fixed to be held on 12th March 2026 at the Sorosajai Sport Complex. অর্থাৎ 4500 LPUP পোষ্টৰ যেটো এপইণ্টমেণ্ট, সেই এপইণ্টমেণ্টটো ফিক্স কৰা হৈছে ইতিমধ্যে 12 মাৰ্চ 2026 তাৰিখে। ক'ত হ'ব? সৰসজাই স্পৰ্ট কমপ্লেক্সত হ'ব। তাৰপিছত কোৱা হৈছে ইট ইজ টু বি মেনশ্যনড here that the Honorable Chief Minister of Assam has consented his gracious presence in the meeting. The ceremonial distribution approximately 5,000 appointees of DEE Assam and other directorates under the Department of School Education Assam along with other dignitaries of Education Department will also be present with expected total footfall of 10,000 including the attendance of the appointees. অৰ্থাৎ ইয়াত 10,000 মানুহৰ গেদাৰিং হোৱাৰ সম্ভাৱনা আছে, যাৰ কাৰণে কি কৰা হৈছে, চেয়াৰমনিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ কোৱা হৈছে। ইউ আৰ therefore requested to take necessary steps to make arrangement for the dais, stage, lobby area, temporary electrification, seating arrangement, standee and welcome gate for this said program. অৰ্থাৎ এই 4500 LPUP পোষ্টৰ যে বিতৰণ কৰা হ'ব, সেই নিযুক্তি পত্ৰ বিতৰণৰ বাবে এৰেঞ্জমেণ্টৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। গতিকে আপোনালোকৰ এপইণ্টমেণ্টটো 12 ফেব্ৰুৱাৰী তাৰিখে সুকলমে হৈ যাব বুলি আপোনালোকে ধাৰণা কৰি ল'ব পাৰে, আপোনালোকে ধৰি ল'ব পাৰে। কাৰণ ইয়াত যে নটিফিকেশ্যনখন দিয়া হৈছে, এই নটিফিকেশ্যন হিচাপতে আপোনালোকৰ এপইণ্টমেণ্ট 12 তাৰিখে ফিক্সড কৰা হৈছে। আৰু যিহেতু মুখ্যমন্ত্ৰী এখন ভিডিঅ' ক্লিপত কৈছে যে 11 বা 12 তাৰিখে 4500 LPUP পোষ্টৰ এপইণ্টমেণ্ট হ'ব, ইয়াত আৰু কৈছে দিছ ইজ ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন।
আৰু কপিটো কাক কাক দিয়া হৈছে দ্য PA টু দ্য কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ফৰ কাইণ্ড এপ্ৰাইজেল অফ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী। তাৰপিছত দ্য PA টু দ্য মিনিষ্টাৰ অফ এডুকেশ্যন আছাম ফৰ কাইণ্ড এপ্ৰাইজেল of the honorable minister. So thank you very much for watching the video.